অনুভৱটো মানে এনেকুৱা ডেফিনেটলি যিটো দলত ইমান দিন আছিলোঁ আজি 40 years নিয়েৰলি আৰু এই দলটোত মই কিবা পাম বুলি মই কংগ্ৰেছ দলক কোনোদিন সেৱা কৰা নাছিলোঁ, নিস্বাৰ্থভাৱেই মই সেৱা কৰিছিলোঁ। কিন্তু দীৰ্ঘদিন সেৱা 35 বছৰ সেৱা কৰাৰ পাছত যেতিয়া দলে মোক এটা বিপদত পৰিলে যে তৰুণ গগৈ ছাৰৰ ছিটটো ৰক্ষা কৰিব লাগে, আৰু সেইটো সময়ত তৰুণ গগৈ ছাৰৰ ছিটটো ৰক্ষা কৰা মানুহ তিতাবৰত নাই, কোনো নিজিকে মোৰ বাহিৰে। গতিকে মই নিজৰ বহুতখিনি সিদ্ধান্ত ল'বলগীয়া হৈছিলে যে মই ৰাজনীতিৰ পথাৰখনলৈ মই আহিম, কিন্তু বহুত সিদ্ধান্ত তেনেকৈ এইবাৰ যেনেকৈ মই ৰাইজৰ হেঁচাত ল'বলগীয়া হ'ল, সেইবাৰ মই দলৰ খাতিৰত মই সিদ্ধান্ত ল'বলগীয়া হ'ল আৰু লৈ পেলাই ৰাইজে মোক বিপুল ভোটত জয়ী কৰিলে। প্ৰত্যেকটো ৰাউণ্ডত মই জিকি তৰুণ গগৈ ছাৰৰ মই সন্মানটো মই ৰক্ষা কৰিলোঁ। এইবাৰ আকৌ কি হ'ল, কিবা কাৰণত দলে মোক উপযুক্ত বুলি তেওঁলোকে নাভাবিলে বা তেওঁলোকৰ কিবা সমীকৰণত নিমিলাৰ কাৰণে কংগ্ৰেছে মোক টিকেটটো নিদিয়াৰ কাৰণে মই চুপচাপ বহি আছোঁ, মোৰ কোনো সমস্যা নাই। কিন্তু আমাৰ ৰাইজে আকৌ সেইটো কথা সহজভাৱে নল'লে। মই একদম সহজভাৱে লৈছোঁ, টিকেট নাই পোৱা নালাগে, সদায় আৰু মোক টিকেট দি থাকিব নেকি? গতিকে 5 বছৰ মোৰ সেৱা কৰিব লগা আছিলে, কপালত মই 5 বছৰ সেৱা কৰিলোঁ। কিন্তু তিতাবৰ ৰাইজ কিন্তু আকৌ তেওঁলোকে মোক 5 বছৰ কিবা এটা বেছিকৈ ভাল পালে। এতিয়া বেছিকৈ ভাল পোৱাৰ ৰিজাল্টত কি হ'ল যে আমাক প্ৰতিনিধিত্ব কৰিব লাগে, দলে আপোনাক টিকেট নিদিয়ে, টিকেট আপোনাক ৰাইজে দিব। গতিকে ৰাইজে মোক টিকেট দিলে, ৰাইজে মোক মনোনীত কৰিলে যে আপুনি নিৰ্দলীয়ত উঠক, কাৰণ এটা ৰাস্তা আছে নিৰ্দলীয় ৰাস্তাটো। গতিকে নিৰ্দলীয় ৰাস্তাটো উঠি পেলাই মই তিতাবৰত এতিয়া নিৰ্বাচনত মই অৱতীৰ্ণ হ'লোঁ আৰু মোৰ মনটো এতিয়া খোলা, কাৰণ মই এতিয়া যিহেতু ৰাইজৰ পক্ষত মই আছোঁ, ৰাইজ মোৰ পক্ষত আছে। এতিয়া মোৰ নিজৰ নিৰ্দলীয় বাটনটো টিপোতে মোৰ কোনো সংকোচ হোৱা নাই, মই আগপিছ একো চোৱা নাই। এতিয়া মই সম্পূৰ্ণ ৰাইজৰ মানুহ, ৰাইজে মোক যিটো সিদ্ধান্ত দিব সেইটো মই মানি ল'ব লাগিব। গতিকে অনুভূতিটো খুব ভাল অনুভূতি। ভোটগ্ৰহণ চেণ্টাৰবিলাকৰ পৰা বহুত ঠাইৰ পৰা ফোন আহিছে যে দাদা চিন্তা নাই, আপোনাৰ ভাল। মোৰ ভাল নহয়, এইটো ৰাইজৰ ভাল, মই সেই তেনেকেই কৈছোঁ। ঠিক আছে। বতৰ ফৰকাল ভাল, মানে প্ৰকৃতি আমাৰ এইবাৰ খুব ভাল প্ৰকৃতি, মানে আমাৰ দীৰ্ঘদিন আমাৰ খৰাঙৰ পাছত আমি বিগত এমাহ ধৰি আমি এই বতৰটো পাইছোঁ। গতিকে প্ৰকৃতিৰ এইটো এটা সুস্থ, আমি সৰুকালত আমি দেখিছিলোঁ প্ৰকৃতি এনেকুৱাই আছিলে। গতিকে আমাৰ প্ৰকৃতি মা, যাৰ কাৰণে আমাৰ জগতখন আজি আমি ৰৈ আছোঁ। গতিকে প্ৰকৃতিৰ এনেকুৱা সুস্থ পৰিৱেশ দেখিলে আমাৰ সঁচাকৈ মনটো ভাল লাগে, কাৰণ আমাৰ মানুহবোৰ যেনেকৈ আমি ৰুগীয়া হৈ যাওঁ যে প্ৰকৃতি কেতিয়াবা ৰুগীয়া হ'ব নেকি, কিন্তু দেখা গৈছে প্ৰকৃতি ঠিকে আছে। সদায় মই চাই থাকোঁ যে প্ৰকৃতি মা আমাৰ ঠিক আছে নাই, মা আমাৰ একদম ঠিক আছে। অনুভৱটো মানে এনেকুৱা ডেফিনেটলি যিটো দলত ইমান দিন আছিলোঁ আজি 40 years নিয়েৰলি, আৰু এই দলটোত মই কিবা পাম বুলি মই কংগ্ৰেছ দলক কোনোদিন সেৱা কৰা নাছিলোঁ, নিস্বাৰ্থভাৱেই মই সেৱা কৰিছিলোঁ। কিন্তু দীৰ্ঘদিন 35 বছৰ সেৱা কৰাৰ পাছত যেতিয়া দলে মোক এটা বিপদত পৰিলে যে তৰুণ গগৈ ছাৰৰ ছিটটো ৰক্ষা কৰিব লাগে, আৰু সেইটো সময়ত তৰুণ গগৈ ছাৰৰ ছিটটো ৰক্ষা কৰা মানুহ তিতাবৰত নাই, কোনো নিজিকে মোৰ বাহিৰে। গতিকে মই নিজৰ বহুতখিনি সিদ্ধান্ত ল'বলগীয়া হৈছিলে যে মই ৰাজনীতিৰ পথাৰখনলৈ মই আহিম, কিন্তু বহুত সিদ্ধান্ত তেনেকৈ এইবাৰ যেনেকৈ মই ৰাইজৰ হেঁচাত ল'বলগীয়া হ'ল, সেইবাৰ মই দলৰ খাতিৰত মই সিদ্ধান্ত ল'বলগীয়া হ'ল আৰু লৈ পেলাই ৰাইজে মোক বিপুল ভোটত জয়ী কৰিলে। প্ৰত্যেকটো ৰাউণ্ডত মই জিকি তৰুণ গগৈ ছাৰৰ মই সন্মানটো মই ৰক্ষা কৰিলোঁ। এইবাৰ আকৌ কি হ'ল, কিবা কাৰণত দলে মোক উপযুক্ত বুলি তেওঁলোকে নাভাবিলে বা তেওঁলোকৰ কিবা সমীকৰণত নিমিলাৰ কাৰণে কংগ্ৰেছে মোক টিকেটটো নিদিয়াৰ কাৰণে মই চুপচাপ বহি আছোঁ, মোৰ কোনো সমস্যা নাই। কিন্তু আমাৰ ৰাইজে আকৌ সেইটো কথা সহজভাৱে নল'লে। মই একদম সহজভাৱে লৈছোঁ, টিকেট নাই পোৱা নালাগে, সদায় আৰু মোক টিকেট দি থাকিব নেকি? গতিকে 5 বছৰ মোৰ সেৱা কৰিব লগা আছিলে, কপালত মই 5 বছৰ সেৱা কৰিলোঁ। কিন্তু তিতাবৰ ৰাইজ কিন্তু আকৌ তেওঁলোকে মোক 5 বছৰ কিবা এটা বেছিকৈ ভাল পালে। এতিয়া বেছিকৈ ভাল পোৱাৰ ৰিজাল্টত কি হ'ল যে আমাক প্ৰতিনিধিত্ব কৰিব লাগে, দলে আপোনাক টিকেট নিদিয়ে, টিকেট আপোনাক ৰাইজে দিব। গতিকে ৰাইজে মোক টিকেট দিলে, ৰাইজে মোক মনোনীত কৰিলে যে আপুনি নিৰ্দলীয়ত উঠক, কাৰণ এটা ৰাস্তা আছে নিৰ্দলীয় ৰাস্তাটো। গতিকে নিৰ্দলীয় ৰাস্তাটো উঠি পেলাই মই তিতাবৰত এতিয়া নিৰ্বাচনত মই অৱতীৰ্ণ হ'লোঁ আৰু মোৰ মনটো এতিয়া খোলা, কাৰণ মই এতিয়া যিহেতু ৰাইজৰ পক্ষত মই আছোঁ, ৰাইজ মোৰ পক্ষত আছে। এতিয়া মোৰ নিজৰ নিৰ্দলীয় বাটনটো টিপোতে মোৰ কোনো সংকোচ হোৱা নাই, মই আগপিছ একো চোৱা নাই। এতিয়া মই সম্পূৰ্ণ ৰাইজৰ মানুহ, ৰাইজে মোক যিটো সিদ্ধান্ত দিব সেইটো মই মানি ল'ব লাগিব। গতিকে অনুভূতিটো খুব ভাল অনুভূতি। ভোটগ্ৰহণ চেণ্টাৰবিলাকৰ পৰা বহুত ঠাইৰ পৰা ফোন আহিছে যে দাদা চিন্তা নাই, আপোনাৰ ভাল। মোৰ ভাল নহয়, এইটো ৰাইজৰ ভাল, মই সেই তেনেকেই কৈছোঁ। ঠিক আছে। বতৰ ফৰকাল ভাল, মানে প্ৰকৃতি আমাৰ এইবাৰ খুব ভাল প্ৰকৃতি, মানে আমাৰ দীৰ্ঘদিন আমাৰ খৰাঙৰ পাছত
আমি বিগত এমাহ ধৰি আমি এই বতৰটো পাইছোঁ। গতিকে প্ৰকৃতিৰ এইটো এটা সুস্থ, আমি সৰুকালত আমি দেখিছিলোঁ প্ৰকৃতি এনেকুৱাই আছিলে। গতিকে আমাৰ প্ৰকৃতি মা, আমাৰ যাৰ কাৰণে আমাৰ জগতখন আজি আমি ৰৈ আছোঁ। গতিকে প্ৰকৃতিৰ এনেকুৱা সুস্থ পৰিৱেশ দেখিলে আমাৰ সঁচাকৈ মনটো ভাল লাগে, কাৰণ আমাৰ মানুহবোৰ যেনেকৈ আমি ৰুগীয়া হৈ যাওঁ যে প্ৰকৃতি কেতিয়াবা ৰুগীয়া হ'ব নেকি, কিন্তু দেখা গৈছে প্ৰকৃতি ঠিকে আছে। সদায় মই চাই থাকোঁ যে প্ৰকৃতি মা আমাৰ ঠিক আছে নাই, মা আমাৰ একদম ঠিক আছে।